বন্ধু বান্ধৱীসকল, আহক আজি শুনো প্ৰভু ভক্ত হনুমানৰ কাহিনী। ত্ৰেতা যুগৰ শেষৰ ফালে দশৰথ ৰজাৰ পুত্ৰৰূপে আৱিৰ্ভাৱ হোৱা ৰামচন্দ্ৰ আছিল বিষ্ণুৰ সপ্তম অৱতাৰ। এইগৰাকী প্ৰভু ৰামচন্দ্ৰৰ অতি বিশ্বাসী আৰু পৰম ভক্ত আছিল অসীম বলৱন্ত হনুমান। হনুমানৰ দেউতাক হ'ল বায়ু দেৱতা আৰু মাক অঞ্জনা। দেৱৰাজ ইন্দ্ৰই নিজৰ বজ্ৰ আঘাতেৰে হনু ভংগ কৰিছিল বাবেই তেওঁৰ নাম হৈছিল হনুমান, যাক মাৰুতি বুলিও জনা যায়। বিশ্বৰ 4 বীৰ ক্ৰমে বলি, বালি, কৰ্ণৰ পাছত চতুৰ্থজনেই হ'ল হনুমান। ইন্দ্ৰই তেওঁৰ ইচ্ছা মৃত্যুৰ বৰ দিয়ে, সূৰ্যই দিয়ে নিজৰ তেজৰ শতাংশ আৰু ব্ৰহ্মাই দিয়ে জ্ঞান আৰু চিৰ আয়ু। ৰাৱণে ৰামৰ পত্নী সীতাক হৰণ কৰাৰ পাছত আৰম্ভ হৈছিল সীতা অন্বেষণ কাৰ্য। সেই সময়ত কিষ্কিন্ধাত সুগ্ৰীৱৰ জৰিয়তে ৰাম লক্ষ্মণৰ সৈতে হনুমানৰ পৰিচয় ঘটে। তেতিয়াই ৰামচন্দ্ৰই বুজিছিল যে হনুমান ব্যাকৰণ শাস্ত্ৰজ্ঞ, বাক্য ৰচনাত নিপুণ আৰু ঋক, যজু, সাম আদি ত্ৰিবেদত পণ্ডিত। ৰামচন্দ্ৰৰ পৰম ভক্তত পৰিগণিত হোৱা হনুমানক তেওঁ সীতাৰ অন্বেষণৰ অৰ্থে দক্ষিণ দিশলৈ প্ৰেৰণ কৰে। প্ৰভুৰ আজ্ঞা পালন কৰি হনুমানে হেজাৰ বিপদকো অনায়াসে নেওচি সুৰসা সিংহিকা ৰাক্ষসীৰ বাধাকো অতিক্ৰম কৰি সমুদ্ৰ পাৰ হৈ লংকাত উপস্থিত হৈছিল। তেওঁ গৈ অশোক বনত বন্দী সীতাক দেখা পায় আৰু এটা সৰু জীৱলৈ ৰূপ ধাৰণ কৰি সীতাক সাক্ষাৎ কৰেগৈ। ৰামক বিশ্বাস জন্মোৱাৰ বাবে সীতাই হনুমানক নিজৰ মস্তকমণি প্ৰদান কৰে। ইয়াৰ পাছত হনুমানে প্ৰভু ৰামচন্দ্ৰৰ প্ৰতি কৰা অন্যায় আৰু নাৰী বিদ্বেষী কাৰ্য কৰা ৰাৱণক এসেকা দিবলৈ অশোক বন ধ্বংস কৰি নিজৰ পৰাক্ৰম দেখুৱায়। ইয়াৰ পাছত ৰাৱণৰ পুত্ৰ ইন্দ্ৰজিতে অশেষ কষ্ট কৰি হনুমানক বন্দী কৰি ৰাৱণৰ সন্মুখলৈ নিয়ে। লংকেশ্বৰে হনুমানক শিক্ষা দিবলৈ তেওঁৰ নেগুৰত কাপোৰ বান্ধি অগ্নি সংযোগ কৰে, কিন্তু সেই জুইৰে হনুমানে সমগ্ৰ সোণৰ লংকা ভস্মীভূত কৰিলে। তাৰ পাছত তেওঁ আহি ৰামচন্দ্ৰক সকলো বিৱৰি ক'লে। সকলো কথা শুনাৰ পাছত ৰামচন্দ্ৰই অহংকাৰী ৰাৱণৰ বিৰুদ্ধে বান্দৰ সেনাৰ সহায়ত যুদ্ধৰ প্ৰস্তুতি লয়। সেই যুদ্ধত হনুমানে ৰাৱণৰ পক্ষৰ অকম্পন, জম্বুমালী, নিকুম্ভ আদি অলেখ বীৰক বধ কৰিছিল। ইন্দ্ৰজিতে লক্ষ্মণক বহু শক্তি শৰেৰে বিদ্ধ কৰাৰ সময়ত ৰামচন্দ্ৰ ভীষণ দুৰ্যোগৰ সন্মুখীন হৈছিল। জাম্বৱন্তৰ পৰামৰ্শ অনুযায়ী লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰিবলৈ হনুমানে বহু দূৰৰ গন্ধমাদন পৰ্বতৰ পৰা বিশল্যকৰণী বিচাৰি অনাৰ দায়িত্ব লয়। অনেক বিপদ বিঘিনি অতিক্ৰম কৰি গৈ তেওঁ পৰ্বতখন পায়গৈ যদিও ঔষধ চিনিব নোৱাৰি সমগ্ৰ পৰ্বতখনকে দাঙি আনে। তেনেদৰে লক্ষ্মণৰ জীৱন ৰক্ষা পৰিছিল। অৱশেষত ৰাৱণক বধ কৰি সীতাক উদ্ধাৰ কৰি ৰামচন্দ্ৰই বিভীষণক লংকাৰ ৰজা পাতি পত্নী আৰু ভাতৃৰ সৈতে অযোধ্যালৈ উভতি আহে। তেওঁলোকৰ সৈতে হনুমানো অযোধ্যালৈ আহে। অযোধ্যাত ৰামৰ ৰাজ অভিষেক সম্পন্ন হোৱাৰ পাছত তেওঁ নিজৰ সকলো অলংকাৰ হনুমানক দান কৰে। নিজৰ কণ্ঠহাৰ হনুমানৰ ডিঙিত পিন্ধাই দি ৰামচন্দ্ৰই কৈছিল যে হনুমানে যি উপকাৰ কৰিলে তাৰ বাবে তেওঁ চিৰ ঋণী হৈ ৰ'ব। হনুমানেও নিজৰ বুকু ফালি ৰাম সীতাৰ ছবি প্ৰদৰ্শন কৰি ক'লে যে তেওঁলোক সদায় তেওঁৰ হৃদয়ত থাকিব। এনেদৰেই প্ৰভু ভক্তিৰ বাবে হনুমান সদায় ৰাম ভক্ত হনুমান নামেৰে পৰিচিত হৈ ৰয়। সঁচাকৈয়ে প্ৰভুৰ প্ৰতি থকা অটল ভক্তি আৰু বিশ্বাসেই মানৱক অমৰ কৰিব পাৰে। সকলো শ্ৰেষ্ঠ গুণৰ মাজত
ইও এক বিশেষ গুণ। বন্ধু বান্ধৱীসকল, এয়াই আছিল প্ৰভু ভক্ত হনুমানৰ কাহিনী। এই কাহিনীটো শুনি যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত জয় হনুমান বুলি লিখিবলৈ নাপাহৰিব। আৰু মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ নতুন নতুন সুন্দৰ সুন্দৰ কাহিনী আপোনালোকে শুনি থাকিবলৈ পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।